বান্ধৱীসকল, এয়া এই ক'লা কেৰি বেগ এটা পাতি থোৱা আছে, তাৰ ভিতৰত কি আছে তাকে চাব ওলাইছোঁ। আৰু ক'লা কেৰি বেগটো খুলি উঠিম, এতিয়া খুলি দেখিম কিনো চাওঁ। বগা কেৰি বেগৰ ভিতৰত অকণমান চানডে বুলি লোভনীয়া বস্তু এটা, যেনে ধৰক কি বুলি কওঁ, লোকেল চিকেন হয়। তো আজি চানডে, সাধাৰণতে মই চিকেন বেছি নাখাওঁ। আজিকালি চানডে লোকেল চিকেন অলপ আনি দিলে ভালকৈ বনোৱা। মই একচুৱেলি চিকেন ভালকৈ বনাব নাজানো। তো এতিয়া মই ধুই মেলি ৰেডি কৰিলোঁ। এতিয়া ধুই মেলি তাৰপিছত মেৰিনেট কৰি মাংসখিনি অকণমান সময় ৰাখি থৈ দিম। এয়া ধুলোঁ, দেখিছেনে? মই মাংস বহুত ধুওঁ, মোক পানী বহুত লাগে। চফা পানী নোলোৱালৈকে মই এনেকৈ একদম খুচৰি ধুওঁ। আৰু কেতিয়াবা কি হয়, লেগ পিচবিলাকত সৰু সৰু পাখিবিলাক লাগি থাকে যে, সেইটো কাৰণত। এতিয়া এয়া ধুলোঁ, নিমখ হালধি সানিলোঁ। এয়া মই গোটেই মছলাৰ কণ্টেইনাৰকেইটা উলিয়াই ল'লোঁ। আৰু মোৰ মছলাৰ কণ্টেইনাৰকেইটা আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাবচোন। এইকেইটা মোৰ সেই স্পেচিয়েল ক্ৰীমৰ বাউলকেইটা হয়। তো এইকেইটা মই কি কৰিছোঁ, মছলা কণ্টেইনাৰ কৰিছোঁ। আৰু ইয়াত ধনিয়া পাউডাৰ দিলোঁ। ইয়াতে জিৰা গুড়ি দিলোঁ। মই ধনিয়া আৰু জিৰা গুড়িটো কি কৰোঁ, গোটা আনি কিনে ৰ'দত শুকাই মিক্সিত মাৰি তেনেকৈ কণ্টেইনাৰত ভৰাই থৈ দিওঁ। তেতিয়া কি হয়, অৰিজিনেল স্মেলটো পোৱা যায়। অকণমান তেল দিলোঁ, তেল বেছিকৈ দিব নোৱাৰোঁ, কিয় তেল বেছিকৈ দিলে ল'ৰাই বহুত গালি পাৰে, বহুত তেল দি খোৱাবলৈ। তেলটো অকণমান কমাই খোৱা। আৰু এয়া অকণমান আদা নহৰু পেষ্ট দিলোঁ, আদা নহৰু কেঁচা জলকীয়া মিক্সিত মাৰি থৈছিলোঁ। এতিয়া এইখিনি ভালকৈ মই মেৰিনেট কৰোঁ। এইখিনি মেৰিনেট কৰি অকণমান সময় মই ফ্ৰিজত ৰাখি থ'ম। বেছি লৰোৱা নাই, অলপমান। কেনেকুৱা হয় চাবচোন। অকণমান হালধি নিমখ চববিলাক সানি একেলগে লেগ পিচকেইটা অকণমান ভালকৈ মঠি দিছোঁ। আৰু লেগ পিচকেইটা মই অকণমান হেৰি কৰি দিওঁ, খাচি দিওঁ, কিয় লেগ পিচকেইটা হেৰি হয় যে ভালকৈ নিসিজে। আৰু এতিয়া তাৰ ভিতৰত মছলাটো সোমাই যাব। এতিয়া ভালকৈ সানি থ'লোঁ। অকণমান যিমানে মাংসটো একচুৱেলি বোলে মানে মানুহে কয়, মাংসটো যিমানে বোলে ভালকৈ মেৰিনেট কৰে সিমানে সোৱাদ হয়। ময়ো আজি তেনেকৈয়ে বনালোঁ। এনেই সাধাৰণতে মই কেৰাহীত পিঁয়াজ আদা নহৰু দি বনাওঁ, আজি তেনেকৈ বনালোঁ। এতিয়া মই অকণমান কেৰাহীটোত তেল দি পিঁয়াজ অকণমান দি অকণমান ৰঙচুৱাকৈ পিঁয়াজখিনি ভাজি ফাৰ্ষ্ট টাইম লেগ পিচ দুটা বহাই দিছোঁ। আৰু বাকীখিনি এতিয়া একেলগে ঢালি দিম। এতিয়া মাংসখিনি বহাই দিলোঁ। এই মেৰিনেট কৰি থৈছিলোঁ যিখিনি পিঁয়াজখিনি অলপমান ৰঙচুৱাকৈ ভাজি, বিশেষ মছলা একো দিয়া নাই, অকল পিঁয়াজ। এতিয়া লেগ পিচ আটাইখিনি বহাই মেলি দি এতিয়া মই ঢাকনিখন অলপ সময় মাৰি থ'ম। পিচকেইটা আগত দিলোঁ, কিয় লেগ পিচকেইটা অকণমান সিজোতে টাইম লয়। গোটেইখিনি দি কিনে এতিয়া অকণমান সময় লৰাই তাৰপিছত ঢাকনিখন মাৰি অকণমান সময় চিমত থৈ দিলোঁ। গোটেই সানি থোৱা আছিলে, ইয়াকেইটা চিমত থৈ। আৰু আজি মাংস বেছি নাই অৱশ্যে, কিয়নো আমি তিনিটাই মানুহ ন, তো বহুত বেছি নাখাওঁ যে অলপ আনিছিলোঁ আৰু গোটেইখিনি বনালোঁ। এয়া মোৰ এতিয়া লোকেল চিকেন হ'বলৈ লৈছোঁ। পানী ঢালি এতিয়া উতলি আছিল, এতিয়া মোৰ ফাইনেলি লোকেল চিকেন বনাই হৈ গ'ল। ইয়াতে মই অকণমান পিঁয়াজ ল'লোঁ, অকণমান